যোৱাকালি ৰাতি আমাৰ ইটাভেটা অঞ্চলত 3টা হাতীয়ে যথেষ্ট অনিষ্ট কৰি গৈছে। আমাৰ মানে হাতীয়ে আমাৰ ঘৰ দুৱাৰ গাড়ী মটৰকে ধৰি বাৰীৰ সকলো বস্তু খাই মেলি তহিলং কৰি গৈছে, ঘৰ গছ গছনি ভাঙি থৈ গৈছে। লগতে আমাৰ গেট বা আন সকলোৰে গেট বা অন্য সা সম্পত্তি লোকচান কৰি থৈ গৈছে। আৰু আমি এই বিষয়ে ডিগবৈ টাউন কমিটিক যথেষ্ট কেইবাবাৰো আমি অনুৰোধ কৰিছোঁ যে আমাৰ ইয়াত লাইটৰ ব্যৱস্থা কৰি দিব লাগে। ইটাভেটা অঞ্চল যথেষ্ট অন্ধকাৰ হৈ থাকে, সেইবাবে লাইটৰ ব্যৱস্থা কৰি দিব লাগে। কিন্তু আজিৰ পৰিমিত তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। বাৰে বাৰে অনুৰোধ কৰিছোঁ, কিন্তু তেওঁলোকে আওকাণ কৰি আহিছে। গতিকে আপোনাক মই কৈছোঁ যে আপোনালোকে এই হাতীৰ মানে খেদাৰ কেনেকুৱা ব্যৱস্থা কৰি আমাৰ গোটেই ডিগবৈ ইটাভেটাবাসীক এই বিষয়ে মানে উপকাৰ কৰে যেন, হাতীকেইটাৰ যথাবিহিত ব্যৱস্থা লৈ আমাক উপকাৰ কৰে যেন আৰু আমাক শান্তিত শুবলৈ দিয়ে যেন। বনমণ্ডলক কি বিশেষ অনুৰোধ কৰিব? বনমণ্ডল বিষয়ে কি অনুৰোধ কৰিব? বন সংমণ্ডল বিষয়াক মই পুনৰ অনুৰোধ কৰিছোঁ, আপুনি এই কথাটো ভালদৰে বিবেচনা কৰি চাওক। অহাৰ সময়ত কোন ফালৰ পৰা আহে তেওঁলোকে সেইটো ব্যৱস্থা কৰক আৰু গাৰ্ড দিয়ে অনুসৰি তেওঁলোকে যদি গাৰ্ড দি তেওঁলোক অহাৰ কিবা ৰাস্তাটো বন্ধ কৰিব লাগে, ভেটিব পাৰে, সেইটো খুবেই ভাল কথা। বা আনফালে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব পাৰে, সেইটোও ভাল কথা। সেইটো আপোনালোকৰ বিচাৰৰ বিষয়, আপোনালোকে সেইটো নিজে কৰিব। কিন্তু আমি মানে তেওঁলোকৰ পৰা অলপ মুক্তি বিচাৰিছোঁ, কাৰণ আমি প্ৰত্যেকেই অসুস্থ মানুহ। সদায় সদায় এনেকৈ আমাৰ মানে টোপনি ক্ষতিকে আজি বহুত দিন 1 মাহ 1.5 মাহ আমাৰ টোপনি নাই। যোৱা বছৰো এইটো হৈ গৈছে, এই বছৰো একেটা ঘটনাৰ পুনৰাবৃত্তি হৈছে। গতিকে মহোদয়ক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে এই বিষয়টো অলপ মন কাণ দিয়ে। আমাৰ অঞ্চলটোত আমি সকলোকে মানে সজাগতা কৰিবই বিচাৰিছোঁ। আচলতে হাতীয়ে আমাৰ ৰাস্তাটো আমাৰ কৰিডৰ হৈ গৈছে, হাতী এলিফেণ্ট কৰিডৰতে হৈ গৈছে। প্ৰত্যেক ৰাতিয়ে আমাৰ অঞ্চললৈ হাতী আহে। যোৱা ৰাতি মোৰ ঘৰত আহি পেলাই মোৰ ফেঞ্চিং ভাঙি মোৰ গাড়ী অনিষ্ট কৰিলে, গাড়ী গেৰেজ ভাঙিলে। আৰু মানে চোতালত আহি কমেও আধা ঘণ্টা আমাৰ দুৱাৰমুখতে আহি ৰৈ আছেহি। আমি হাতী আহিছে বুলিয়ে নাজানো, ওলাই আহিছোঁ দেখিছোঁ হাতী ৰৈ আছে। গতিকে এটা ভয়ানক মানে সাংঘাতিক কাণ্ডৰ পৰা হাৰি গ'লোঁ সেইদিনা। কথা হ'ল কি, আমাৰ গলিটোত লাইটৰ ব্যৱস্থা নাই। আমি বিধায়কক অনুৰোধ জনাব বিচাৰিছোঁ, অতি সোনকালে যেন আমাৰ গলিটোত দুটামান লাইটৰ ব্যৱস্থা কৰে। কাৰণ হাতী আন্ধাৰত আমি নেদেখোঁ আৰু ৰাতি বিয়লি ওলাই যোৱা হয়ে, যাবই লাগে। গতিকে হাতী কোন সময়ত ক'ত ৰৈ থাকে কোনো গম নাপাওঁ, কেতিয়া আমাক এটেক কৰিব। এতিয়া বাৰী অনিষ্ট কৰিছে কোনো কথা নাই, কিন্তু মানুহক যদি এটেক কৰে সেইটোতো বৰ ডাঙৰ সাংঘাতিকতা হ'ব। গতিকে ইটাভেটা অঞ্চলত আমাক লাইটটো ব্যৱস্থা কৰি দিলে বিধায়কে বা আমাৰ টাউন কমিটিৰ ফালৰ পৰা হ'লেও হওক, কোনো প্ৰকাৰে যদি আমাক লাইটৰ ব্যৱস্থাটো কৰি দিয়ে, আমি অন্ততঃ ৰাতিটো শান্তিয়ে শুব পাৰিম। কাৰণ আমি উজাগৰি ৰাতি পাৰ কৰিবলগীয়া হৈছে প্ৰত্যেক দিনাই।